পাইছে থাম্বনেইলখনৰ পৰা হয়তো নিশ্চয় আপোনালোকে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব যোদ্ধা দ্য ৱাৰিয়ৰ অফ লাইফ এই চিনেমাখনৰ ট্ৰেইলাৰটো যোৱাকালি ৰিলিজ হৈছে এই ট্ৰেইলাৰটোৰ বিষয়ে কথা পাতিম লগতে কেইদিনমান আগতে তেখেতসকলে টিজাৰটো ৰিলিজ কৰিছিল আৰু এই চিনেমাখনৰ ভিডিঅ' মই আজিৰ পৰা প্ৰায় 1-1.5 বছৰ আগতেই বনাম বুলি ভাবিছিলোঁ মানে তেখেতসকলৰ যিবিলাক শ্বুটিংছৰ ভিজুৱেলছ আছে সেই গোটেইবিলাক মই কালেক্ট কৰিছিলোঁ তাৰপাছত ভাবিলোঁ যে এই চিনেমাখন ৰিলিজ নহ'ব কাৰণ কিয় 2021 ফেব্ৰুৱাৰী-মাৰ্চ মানৰ পৰা তেখেতসকলে শ্বুটিং কৰিছিল আৰু মই দীপক দেৰ এটা পোষ্ট তেতিয়াই পাইছিলোঁ তেখেতসকলে গান এটাৰ শ্বুটিং কৰি আছিল তেতিয়াৰ পৰা মানে চিনেমাখনৰ শ্বুটিং চলি আল্টিমেটলি এতিয়া চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 2025ত প্ৰায় 4 বছৰ ধৰি কাম চলিলে চিনেমাখনৰ আৰু চিনেমাখনৰ প্ৰডাকশ্যন ভেলুটো মানে খুবেই ভাল মানে বহুত মানে ভালকৈ কাম কৰিছে চিনেমাখনত দেখিলে গম পোৱা যায় গানৰ যিবিলাক ভিজুৱেলছ আপোনালোকে দেখিছে গান তিনিটা তেখেতসকলে ৰিলিজ কৰিছে এটাতো আগতেই ৰিলিজ কৰিছিল এই মায়াবী ৰাতি বুলি জুবিনদাৰৰ যিটো ক্লিপ আছে অলপমান সেই গানটো বহুত দিন আগতে তেখেতসকলে ৰিলিজ কৰিছিল আৰু গানটোত মানে মানুহৰ সঁহাৰি পাতি ভাল আছে আগতে দীপক দে কোৰিঅ'গ্ৰাফি কৰা মিচিকিয়া দুচকুৰে নেকি তেনেকুৱা ধৰণৰ এটা লাইন আছিলে তো সেই গানটো কেইদিনমান আগতে ৰিলিজ কৰিছে য'ত মানে কি খুব ধুনীয়া মানে লোকেশ্যনত তেখেতসকলে শ্বুটিং কৰিছে মানে মৰুভূমিৰ মাজত শ্বুটিং কৰিছে আৰু গানটো মানে খুব ধুনীয়া হৈছে অলিস্মিতা আৰু ৰাজকুমাৰৰ যিখিনি তাতে স্ক্ৰীণ প্ৰেজেঞ্চ ভাল লাগিছে দেখি আৰু কোৰিঅ'গ্ৰাফিটোও মানে ভাল লাগিছে খুব ধুনীয়াকৈ এষ্টাব্লিছ হৈছে লগতে গানটোৰ লগত খুব ধুনীয়াকৈ মিলি গৈছে জুবিনদাৰ যিখিনি ষ্টাৰ্টিঙৰ ভইচ আছে সেইখিনি শুনিলে মানে এটা নষ্টালজিয়া ফিল হয় আৰু চিনেমাখনৰ সেইটো কাৰণে মই কৈছোঁ যে প্ৰডাকশ্যন ভেলুটো খুবেই ডাঙৰ কিন্তু মানে এনেকুৱা লাগিল চিনেমাখনৰ শ্বুটিং ইমান দীঘলীয়া হ'ল বা ইমান টাইম ল'লে তেখেতসকলে তাৰে ফলত হয়তো মানে ধৰক আজিৰ তাৰিখত যেনেকুৱা ধৰণৰ চিনেমা ৰিলিজ হৈ আছে অসমীয়া ঠিক মানে তাৰে তুলনাত অকণমান প্ৰডাকশ্যন কোৱালিটিটো চাগে বেয়া হৈ গ'ল কাৰণ কিয় বহুত চেঞ্জ হ'ল অসমীয়া চিনেমা আজি এই 2-3 বছৰৰ ভিতৰত মানে বেলেগ ধৰণৰ এটা চেঞ্জেছ আহিছে তো সেইটো কাৰণে মোৰ লাগিছে মানে কি চিনেমাখন হয়তো 2 বছৰ আগতে বা 1.5 বছৰ আগতে যদি ৰিলিজ হ'ল হয় হয়তো আৰু বেছি মানুহৰ এট্ৰাকশ্যন বাঢ়িলে হয় লগতে কিন্তু এটা কথা ক'ব লাগিব গানকেইটা মানে একদম আল্টিমেট হৈছে মানে ভিডিঅ'গ্ৰাফি যিখিনি দেখাইছে আল্টিমেট ধৰণৰ হৈছে ৰিচেণ্টলি এটা ভিডিঅ' ৰিলিজ দিছে কাজল শৰ্মা আৰু ৰাজকুমাৰ আছে তো সেই ভিডিঅ'টোত বহুতেই কণ্ট্ৰভাৰ্চি কৰিছে আপোনাৰ ড্ৰেছবিলাকক লৈ বা কষ্টিউমবিলাকক লৈ কিয় এনেকুৱা ধৰণৰ কষ্টিউম কৰিছে বা বলিউডৰ নিচিনা ইমান সৰু মানে ড্ৰেছ পিন্ধিছে ছোৱালীজনীয়ে তো এই বস্তুবিলাকত লাগি থাকি লাভ নাই আচলতে কাৰণ কিয় বলিউডৰ ৱাৰ মুভিখন এতিয়া মানুহে চাই আছে তো তাৰ চিনেমাখনত এক্ট্ৰেছজনীয়ে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিছে কি কথা এইবিলাকতো মানুহে চোৱা নাই চিনেমাখন চাবলৈ হললে মানে হিলডল ভাঙি মানুহ গৈছে মই বহুত মানুহৰ পৰা শুনিছোঁ যে ৱাৰৰ প্ৰতি কেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন মানুহৰ তো আল্টিমেটলি মানে এইবিলাক মানে কোনো যুক্তি নাই কথাৰ লগতে যদি এতিয়া চিনেমাখনৰ কাহিনীটোৰ বিষয়ে কথা পাতোঁ ট্ৰেইলাৰটো মোৰ খুব ধুনীয়া লাগিল মানে মই ডিসএপইণ্টেড হোৱা নাই কিন্তু টিজাৰটোৰ পৰা মই ডিসএপইণ্টেড হৈছিলোঁ কাৰণ কিয় টিজাৰটোই মানে সেই এক্সপেক্টেশ্যনটো পাৰ কৰিব নোৱাৰিলে আৰু সেইটো কাৰণে মানুহৰ মানে যিখিনি কমেণ্টছ টিজাৰটোত সেই কমেণ্টছখিনি দেখি হয়তো মেকাৰ্ছসকলে ট্ৰেইলাৰটো খুব ধুনীয়াকৈ এডিটিং কৰি তেখেতসকলে ৰিলিজ কৰিলে আৰু ট্ৰেইলাৰটোত মানে তেখেতসকলৰ কষ্টটো দেখা পোৱা গৈছে তেখেতসকলে বহুত একশ্যন পাতিৰ ক্লিপ ইউজ কৰা নাই যিবিলাক ইম'চনেল ডাইলগ বা ধৰক যিবিলাক ভাল শ্বটছ সেইবিলাক ইউজ কৰিছে গানৰ কিছুমান এলিমেণ্ট ইউজ কৰিছে ট্ৰেইলাৰটোত কৰি মেলি তেখেতসকলে ট্ৰেইলাৰটো ৰিলিজ কৰিছে আৰু ট্ৰেইলাৰটো খুব ধুনীয়া হৈছে ট্ৰেইলাৰটো মানে বহুত হাই-ফাই বুলিও ক'ব নোৱাৰি বহুত ল' লেভেলৰ বুলিও ক'ব নোৱাৰি কিন্তু মানে ভাল হৈছে আৰু এটা যদি মই এক্সাম্পল দিওঁ মালামাল বয়জ মই বহুত বেছি ভাল হ'ব বুলি আশা কৰা নাছিলোঁ তথাপিও মানে মই ভাল এটা এক্সপেক্টেশ্যন ৰাখি গৈছিলোঁ আৰু মালামাল বয়জ চাওক কেনেকুৱা ধৰণৰ হিট হৈছে বা কিমান ধুনীয়াকৈ মানুহে আঁকোৱালি লৈছিল ঠিক তেনেদৰে এই চিনেমাখনৰ ক্ষেত্ৰতো ট্ৰেইলাৰটোই মানে বহুত এক্সপেক্টেশ্যন দিয়া নাই এটা মিডিয়াম লেভেলৰ এক্সপেক্টেশ্যন ৰাখিছে কিন্তু মানে এনেকুৱা এটা অনুভৱ হৈ আছে চিনেমাখনৰ কাহিনীটো নিশ্চয় ভাল হ'ব আৰু চিনেমাখনত টাইম লগাইছে আৰু যিখিনি মানে মানুহ জড়িত হৈ আছে মিউজিক কৰিছে জুবিন দাই লগতে লিৰিক্সবিলাক লিখিছে শশাংক সমীৰে সাউণ্ডৰ কাম কৰিছে দেৱজিৎ চাংমাই মুম্বাইৰ এজন প্ৰতিষ্ঠিত সাউণ্ড ডিজাইনাৰ লগতে প্ৰতিম খাউনে এডিটিং কৰিছে তো তেখেতৰ এডিটিং তো জানেই আপোনালোকে ডক্টৰ বেজবৰুৱা তেখেতে এডিটিং কৰিছিল আৰু তাতে তেখেতে এছামিছ বেষ্ট মানে এডিটৰ মানে লাভ কৰিছিল ফিল্মফেয়াৰ ৰত্নাকৰো তেখেতে এডিট কৰিছিলে যিখিনি এক্টৰ এক্ট্ৰেছ আছে মেইন হিৰো ৰাজকুমাৰ তো তেখেতক মোৰ মানে এখন ডাঙৰ স্ক্ৰীণত চাব খুবেই মন আছিল কাৰণ কিয় ৰবি শৰ্মাৰ পাছত অসমীয়া ইণ্ডাষ্ট্ৰীত মই এজ এ ফিট হিৰো হিচাপে তেখেতকে মানে ভাবোঁ আৰু আপোনালোকে কি ভাবে নাজানো লগতে তেখেতৰ থিয়েটাৰ পাতি চাইছোঁ একশ্যন খুব ধুনীয়া কৰে মাৰ্চেল আৰ্টছ তেখেতে জানে তো আল্টিমেটলি একশ্যনৰ ক্ষেত্ৰতো হয়তো চিনেমাখনত কম্প্ৰমাইজ কৰা নাই এতিয়া কেনেকৈ দেখায় আমাক
একশ্যনখিনি বা কেনেকুৱা ধৰণৰ কাম হৈছে এইটো চিনেমাখন চালেহে গম পোৱা যাব আৰু কাহিনীটো ভাল হ'ব যেন লাগিছে প্ৰেমৰ এংগেল আৰু কিবা পইচাৰ এংগেল থাকিব কাৰণ কিয় হয়তো ৰাজকুমাৰৰ এনেকুৱা এটা কেৰেক্টাৰ থাকিব তো সি মানে বহুত দুখীয়া ঘৰৰ ল'ৰা হ'ব তো তেনেকুৱা ধৰণৰ কিবা এটা কেৰেক্টাৰ থাকিব লগতে লাভ এংগেলটো থাকিব ষ্টৰিটো বেচিকেলি তেনেকুৱাই হ'ব আৰু সুনীত বৰা আছে তাৰপাছত আপোনাৰ মালা গোস্বামী আছে তো তেনেকৈ বহুত কেইজন এক্টৰ এক্ট্ৰেছ আছে কাজল শৰ্মা আছে অলিস্মিতা আছে অলিস্মিতাৰ মই এইখন চাইছিলোঁ ৰঙাটাপু চাইছিলোঁ তো ৰঙাটাপুত খুব ধুনীয়া এক্টিং কৰিছিলে প্ৰীতম বৰুৱা আছে আপোনালোকে জানেই বেহাৰবাৰী আউটপোষ্টৰ আমাৰ অফিচাৰজন তো তেখেতো আছে চিনেমাখন আল্টিমেটলি ভাল হ'ব লাগে কাৰণ কিয় যিমানখিনি দেখিছোঁ চিনেমাখনৰ গোটেই প্ৰডাকশ্যন ভেলুটো ভাল এতিয়া আপোনালোকৰ কি মতামত চিনেমাখনৰ ওপৰত কমেণ্ট বক্সত জনাবচোন বহু দিনৰ মূৰত ভিডিঅ' দিছোঁ অলপ শ্বেয়াৰ পাতি কৰি দিব ভিউজ পাতিতো ইমান বেছি নাহেই আৰু মানে কি কথাটো হৈছে কি মই এই চেনেলটো কোনো মানে বহুত বেছি এক্সপেক্টেশ্যন ৰাখি চলাই থকা নাই কাৰণ কিয় চেনেলটো আৰম্ভ কৰিছিলোঁ তো সেইটো কাৰণে মই চেনেলটো বন্ধ কৰা নাই এনেকৈ ৰিভিউ পাতিবিলাক দি যাম কিন্তু অলপমান ছাপোৰ্ট কৰিলে ভাল লাগে ছাপোৰ্ট কৰিব তেতিয়া অলপমান মানে সোনকালে ভিডিঅ'বিলাক দিবলৈ মন যায় কিন্তু আপোনালোকে যদি ছাপোৰ্ট নকৰে ভিউজ পাতি যদি নাহে তেতিয়াহ'লে ভিডিঅ' দিবলৈ একেবাৰে মন নাযায় সেইটো কাৰণে আজিকালি ভিডিঅ' দিয়া কমাই দিছোঁ যিবিলাক ভাল চিনেমা আহে যিবিলাকৰ প্ৰডাকশ্যন ভেলুটো ভাল সেই চিনেমাবিলাকক মই অলপ ছাপোৰ্ট কৰোঁ তো সেনেকৈ ভিডিঅ' বনাই আছোঁ আৰু এই চিনেমাখনৰ মই ৰিভিউটো দিম 22 তাৰিখে ৰিলিজ হ'ব আপোনালোকেও যাব চাবলৈ চাই মেলি কেনেকুৱা পায় কমেণ্ট বক্সত জনাব আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম লগতে তাৰিখ বুলি এখন চিনেমা আহি আছে অৰুণ নাথ ছাৰৰ তো আল্টিমেটলি সেইখন চিনেমাও একে ডেটতে ৰিলিজ হৈ আছে সেই চিনেমাখনৰ বিষয়ে কথা পাতিম ধন্যবাদ